প্ৰথম প্ৰশ্নটো হ'ব লাগিছিলে যে মুখ্যমন্ত্ৰীয়ে টুইন টাৱাৰ বনাই থকা বুলি ক'লে। আমাৰ মুখ্যমন্ত্ৰীজন এনেকুৱা এজন মানুহ যি হাতীক ঘোঁৰা বুলি কৈ দিলেও বহুতে হাতীকে ঘোঁৰা বুলি চিঞৰি থাকে। মুখ্যমন্ত্ৰীক মই কাইলৈ বিধানসভাত প্ৰশ্ন কৰিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়া টুইন টাৱাৰটো এবাৰ চাবলৈ যাওঁ। আপোনালোকে চাওকচোন, টুইন টাৱাৰ বনাম বুলি কৈছিলে ট্ৰেড চেণ্টাৰৰ কাৰণে, ট্ৰেড চেণ্টাৰ। এতিয়া আমাৰ সচিবালয় ভৱন এটা বনাই আছে, দুটা ঘৰ দুফালে বনাই আছে, সেইটোকে বোলে টুইন টাৱাৰ। আপুনি চাওকচোন, এনেকুৱা আপাদমস্তক মিছলীয়া মানে ভৰি তলুৱাৰ পৰা চুলিৰ ওপৰলৈকে মিছলীয়া মানুহ ৰাজনীতিত যদি কোনোবা আছে গোটেই পৃথিৱীত, সেই মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। তেওঁ পুৰুষক মহিলা বুলি কৈ দিয়ে, আৰু আপোনালোকেও মহিলা হয়, পুৰুষটো মহিলাই হয় বুলি কৈ দিয়ে। তেওঁ কৈ দিয়ে যে পশ্চিম ফালে সূৰ্য উদয় হয়, আপোনালোকেও ক'বলৈ ভয় কৰে, এইটো ভুল ক'লে নেকি বুলি ক'বলৈ ভয় কৰে। মুখ্যমন্ত্ৰীয়ে কৈছে পশ্চিম ফালে সূৰ্য উদয় হয়, লাষ্ট আপোনালোকে মৌনভাৱে ৰৈ দিয়ে। আৰু আমি যদি ভুলো নকৰো তেতিয়া কয় যে এই অখিল গগৈ গোটেই সমস্যাৰ সৃষ্টিৰ মূল, যত দোষ নন্দ ঘোষ, হয়নে? হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কয়। তাৰ আটাইতকৈ এতিয়া জ্বলন্ত উদাহৰণটো আছিল টুইন টাৱাৰ। টুইন টাৱাৰ সৰ্বানন্দ সোণোৱালে বনাম বুলি কৈছিলে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ বনাবৰ কাৰণে, যে তাতে সেই পৃথিৱীৰ কোম্পানীবিলাকে তাতে অফিচ বনাব, এইফালে কোম্পানী থাকিব, এইফালে কোম্পানী থাকিব। অসমখন ভাৰতবৰ্ষৰ পৃথিৱীৰ মানে ট্ৰেডৰ মানে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ একদম হাব হৈ পৰিব। এতিয়া আকৌ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমি ছেক্ৰেটেৰিয়েট বনাই আছো নহয় টুইন টাৱাৰ। হেৰৌ বাপু, আমাক সৰু ল'ৰা বুলি ভাবিছা? তুমি চবকে মূৰ্খ বনাই থাকিবা আৰু আমি মূৰ্খ হৈ থাকিম। তুমি যাক বনাব পৰা বনাই থাকা, কিন্তু আমিতো নামানো ভাই। আৰু নামানো কাৰণে তুমিতো আমাৰ ওপৰত এনেকুৱা এটেক কৰি থাকা। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মিছলীয়া মানুহ অসমত জন্ম হোৱা নাই। অসমৰ ৰাজনীতিতটো নাছিলেই, অসমতো জন্ম হোৱা নাছিলে। ভৱিষ্যতে কেতিয়াবা হিমন্ত বিশ্ব শৰ্মা বুলি চব মিছলীয়া গাঁৱৰ মিছলীয়া ল'ৰাবিলাকৰ নাম হিমন্ত বিশ্ব শৰ্মা বুলি নাম ৰাখিব। চাই থাকক আপুনি, চব পৃথিৱীৰ মিছলীয়া ২ নম্বৰী দগাবাজগীটাৰ নাম হিমন্ত বিশ্ব শৰ্মা বুলি ক'ব। কেনেকুৱা মিছামিছি কথা কৈ থাকে। আৰু আপোনালোকৰ সাংবাদিকবিলাকক কৈ আছে আমি টুইন টাৱাৰ বনাই আছো, তোমালোকে দেখা নাই, কি উল্টা কথা কৈছা। আপোনালোকে কোনেও উল্টাকে নকয়, আকৌ উল্টাই নধৰে। আমাক হ'লে মোক হ'লে অথনিৰ পৰা ৰেষ্ট কৰিবলৈহে বাকী আছে। কালি কি গণ্ডগোল কৰিলা বুলি হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক ইমান মিছা কথা ক'লে, এটা বাক্য আপোনালোকে উল্টি ধৰা নাই। বোলে টুইন টাৱাৰ বনাই আছে, টুইন টাৱাৰ কাইলৈ মই বিধানসভাত সুধিম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বলক আপোনাৰ টুইন টাৱাৰ চাবলৈ যাওঁ। টুইন টাৱাৰ, হিমন্ত বিশ্বৰ টুইন টাৱাৰ কাইলৈ উঠিবলৈ যাম নহয় ৰবা। কৈ আছো কাইলৈ চিঞৰিমেই, কাইলৈ বিধানসভাত হিমন্ত বিশ্ব শৰ্মা অহাৰ লগে লগে আপোনাৰ টুইন টাৱাৰলৈ যাওঁ বলক বুলি চিঞৰিমেই মই। মোক বেয়া পাই লাভ নাই, আৰু কোনোবাই ক'লে নহ'ব। ইমান মিছা কথা মুখ্যমন্ত্ৰী এজনে কয়, তাৰপিছত মুখ্যমন্ত্ৰী বুলি কেনেকে ভাবি থাকিম? মিছলীয়া পৃথিৱীৰ ২ নম্বৰী টুইন টাৱাৰ বোলে বনালে। দুটা ঘৰ দুফালে বনাই দিলে সেইটো টুইন টাৱাৰ নেকি? টুইন টাৱাৰ তুমিতো ইণ্ডাষ্ট্ৰিয়েল হাব কৰিবৰ কাৰণে দুটা ট্ৰেড চেণ্টাৰ বনাব কৈছিলা, ক'ত গ'ল তোমাৰ টুইন টাৱাৰ? মিছলীয়া পৃথিৱীত ইমান ২ নম্বৰী মানুহ মুখ্যমন্ত্ৰী হ'ব নাপায়। ভুল হ'ল আমাৰ, চব অসমীয়া মানুহে ভুল কৰি দিলোঁ। এই মানুহটোক চিফ মিনিষ্টাৰ বাৰু লাখ মাৰিয়ে হ'ল, তেওঁ চিফ মিনিষ্টাৰ পাতিবৰ কাৰণে আমি ভোটো দিয়া নাছিলোঁ বাৰু। থেংক ইউ। নোৱাৰিও দিয়া।